নমস্কাৰ পাইছেনে বাৰু আপোনালোক সকলোকে নমস্কাৰ জনাইছো শুনিছেনে সাউণ্ডটো শুনিছেনে বাৰু যদি শুনিছে আৰম্ভ কৰিব খুজিছো নমস্কাৰ আপোনালোক সকলোকে নমস্কাৰ জনাই মই আজি কাৰ্বি আংলঙৰ যি হিংসাত্মক ঘটনা সেই ঘটনা সন্দৰ্ভত মোৰ নিজৰ বক্তব্য ৰাইজৰ দলৰ স্থিতি এটো জনাবৰ কাৰণে আজি এই ফেসবুক লাইভলৈ বা ইনষ্টাগ্ৰাম লাইভলৈ আহিছো আপোনালোক সকলোকে কাইলৈৰ কাৰণে খ্ৰীষ্টমাছৰ শুভেচ্ছা জনাইছো আটাইৰে খ্ৰীষ্টমাছ ভালে যাওক আৰু এই শুভেচ্ছা জনাই মই মূল বিষয়টো যে কাৰ্বি আংলঙৰ যি ঘটনা সেই ঘটনা সন্দৰ্ভত আমাৰ ৰাইজৰ দলৰ স্থিতি আৰু ব্যক্তিগতভাৱে মোৰো স্থিতি সেই একেটাই সেই স্থিতি আপোনালোকৰ সন্মুখত ব্যক্ত কৰিব খুজিছো কাৰ্বি আংলঙত যি ঘটনা ঘটিছে তাৰ কাৰণে নিশ্চিতভাৱে বিজেপি চৰকাৰখনে জগৰীয়া আপোনালোকে হয়তো ক'ব যে আপুনি সদায় চৰকাৰকে গালি পাৰে অকল আপুনি চৰকাৰৰে দুখ দেখে আপোনালোকে হয়তো সেইটো ক'ব কিন্তু মোৰ উপায় নাই কাৰণ মই বিষয়বিলাক জানো মই সেই মানুহবিলাকৰ লগত সেই অঞ্চলৰ মানুহৰ লগত মোৰ যোগাযোগ আছে চিনাকি আছে কাৰ্বি ৰাইজৰ লগত মোৰ সম্পৰ্ক আছে সেই অঞ্চলত নিউজ কৰিবলৈ যোৱা সাংবাদিক তাৰ স্থানীয় সাংবাদিকসকলৰ লগত মোৰ চিনাকি আছে গুৱাহাটীৰ পৰা যিসকল গৈছে তেওঁলোকৰ লগতো মই সঘন যোগাযোগত থাকো গতিকে আটাইবিলাকৰ পৰা মই খবৰ খাতি লৈ কনফাৰ্ম হৈছো যে কাৰ্বি আংলঙত যি হিংসাত্মক পৰিস্থিতি হৈছে তাৰ কাৰণে 100ৰ ভিতৰত 100% আচলতে অসম চৰকাৰ জগৰীয়া কাৰণটো কি কাৰণটো হ'ল যে কাৰ্বি আংলঙত যোৱা 14-15 দিন ধৰি পশ্চিম কাৰ্বি আংলং তাত তেওঁলোকে এটা অনশন হাংগাৰ ষ্ট্ৰাইক কৰি আছে সেই অনশনটো কোনো দলৰ পৰা নাছিল কোনো সংগঠনৰ পৰা নাছিল বৰং সেই অঞ্চলৰ কিছু স্থানীয় যুৱকে 11-12 জন যুৱকে সেই হাংগাৰ ষ্ট্ৰাইকটোত অংশগ্ৰহণ কৰিছিল মই যিমান দূৰ জানো যদিও চৰকাৰী পক্ষৰ পৰা বিজেপিৰ পিনৰ পৰা কোৱা হৈছে যে বিৰোধী পক্ষই তাত উচতনি দিছে APSLCৰ কথা ক'ব খুজিছে কংগ্ৰেছৰ কথা ক'ব খুজিছে কিন্তু মই নিশ্চিতভাৱে জানো যে সেই ল'ৰাকেইজন একেবাৰে কংগ্ৰেছ বা যিকেইজনে অনশন কৰিছিলে APSLCৰ লগত জড়িত নহয় তেওঁলোক আছিলে সেই অঞ্চলৰ মানে অলপ উদ্যোগী ল'ৰা আগভাগ লোৱা ল'ৰা ডেকা ল'ৰা যুৱক আৰু তেওঁলোকে বাকী দলবিলাকৰ পৰা সমদূৰত্ব বজাই ৰাখিছিলে সমদূৰত্ব বজাই ৰাখি মানে চৰকাৰক বিজেপিক বেয়া বুলি তেওঁলোকে এবাৰো কোৱা নাছিলে বৰং তেওঁলোকে কৈছিলে যে নহয় আমাৰ 6 শিডিউল এৰিয়াত PGR আৰু VGR প্ৰফেশ্যনেল গ্ৰেজিং ৰিজাৰ্ভ আৰু VGR ভিলেজ গ্ৰেজিং ৰিজাৰ্ভ ইয়াৰ যি ভূমি দখল কৰি আছে কাৰ্বি আংলঙৰ বাহিৰৰ মানুহে বিশেষভাৱে তেওঁলোকে হিন্দী ভাষী আৰু বাঙালী ভাষীৰ কথা কৈছিলে যে সেই মাটিখিনি চৰকাৰে মুকলি কৰি দিব লাগে এভিকশ্যন কৰিব লাগে আৰু সেই এভিকশ্যন কৰিবৰ কাৰণে চৰকাৰে অতি সোনকালে ব্যৱস্থা ল'ব লাগে এই দাবী একেবাৰে নতুন নহয় এই দাবী অতি পুৰণি
অতি বহু দিনৰ পৰা মই যিমান দূৰ জানো আজি 5-6 বছৰ 7 বছৰ 8 বছৰ মানে মানুহে অনবৰতে আনকি বিজেপিৰ প্ৰথম চৰকাৰ গঠন কৰোঁতে সেই সময়তে পুৰা দাবী উত্থাপন হৈছিল যে কাৰ্বি আংলঙৰ ভিতৰত পিজিআৰ আৰু ভিজিআৰ অঞ্চলবিলাক ফৰেষ্ট এলেকাবিলাকত যিবিলাক বহিৰাগত মানুহ বিশেষভাৱে হিন্দীভাষী আৰু বাঙালীভাষী মাটি দখল কৰিছে সেই মানুহবিলাকক এভিকশ্যন কৰিব লাগে আকৌ সেইটোৱে নহয় কাৰ্বি আংলঙৰ সেই কাকিৰ ফালে লাগি আছে নহয় এটা অংশ সেই অঞ্চলত থকা মুছলমান মানুহবিলাকৰো এভিকশ্যন কৰিব লাগে বুলি দাবী জনাই আহিছিলে আৰু মুছলমান এলেকাবিলাকত ইতিমধ্যে এভিকশ্যন কৰা হৈছিল আপোনালোকে নিশ্চয় জানে কাকিৰ এই অঞ্চল লংকা কাকিৰ এই অঞ্চলটো কিন্তু বাৰম্বাৰ দাবী জনাই অহাৰ পাছতো বিজেপি চৰকাৰখনে আৰু তাৰ KAAC মানে কাৰ্বি আংলং অট'নমাছ কাউন্সিল সেই কাউন্সিলখনে বিজেপি নেতৃত্বাধীন কাউন্সিলখনে পিজিআৰ আৰু ভিজিআৰ আপোনালোকে জানে চাগে যে পিজিআৰ আৰু ভিজিআৰত ঘৰ বনাব নোৱাৰি দখল কৰিব নোৱাৰি তাক গ্ৰেজিঙৰ কাৰণে অৰ্থাৎ গৰু চৰাবৰ কাৰণে পশু চৰাবৰ কাৰণে ৰাখিব লাগে এতিয়া এই দাবীটো একদম ক'বলৈ গ'লে 1 নম্বৰ 6 শিডিউল এৰিয়া 6 শিডিউল এৰিয়া মানে আপোনালোকে চাগে জানে 6 শিডিউল এৰিয়া মানে আচলতে সঁচা কথা ক'বলৈ গ'লে কি ক'ব ষ্টেট উইদিন ষ্টেটেই আৰু মোটামুটি ৰাষ্ট্ৰৰ ভিতৰতে এটা ৰাষ্ট্ৰ আমাৰ ভাৰতবৰ্ষৰ সংবিধানত 3-4টা মান অনুচ্ছেদৰ অধীনত একোটা জনগোষ্ঠীক বা একোটা অঞ্চলক বিশেষ ক্ষমতা প্ৰদান কৰা হয় তাৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চলত 6 শিডিউল আৰু আপোনাৰ চেণ্ট্ৰেল ভাৰতত সেইটো 5th শিডিউল বুলি কয় 5 নম্বৰ আপোনাৰ অনুচ্ছেদৰ অধীনত তাতে শাসন শিডিউল বুলি ক'লে অনুসূচীৰ অধীনত শাসন আৰু আমাৰ ইয়াত 6 শিডিউল এৰিয়াত আপোনালোকে সকলোৱে জানে যে মাটিৰ অধিকাৰ তাৰ কাউন্সিলখনৰ হাতত থাকে আৰু সেইকাৰণে কাউন্সিলখনক বাৰম্বাৰ জনাই আছিলে তাৰ স্থানীয় মানুহে কাৰ্বি মানুহে যে এই অঞ্চলটো মুকলি কৰি দিব লাগে এইটো এবছৰ দুবছৰৰ কাহিনী নহয় বহুত বছৰ তাক লৈ ডাঙৰ ডাঙৰ আন্দোলন হৈছে আগতে সংঘাতো গৈছে সেইটোক লৈ আপোনালোকে জানে নে নাই নাজানো মই কাৰ্বি আংলঙৰ 6 শিডিউল এৰিয়াৰ বহু এলেকা 6 শিডিউল এৰিয়াৰ বহু এলেকাত ইতিমধ্যে মানে আপোনাৰ বাঙালীভাষী মানুহ বিহাৰী এনেকৈ বিভিন্ন জনগোষ্ঠী বাহিৰৰ পৰা অহা জনগোষ্ঠীবিলাকৰ জাতিবিলাকৰ ইতিমধ্যে ব্যাপক মানে সৰু সুৰা নহয় ব্যাপক মানে হেৰি হৈ গৈছে দখল হৈ গৈছে কিছু কিছু ঠাইলে আপুনি যদি কেতিয়াবা যায় সেইটো আপুনি কাৰ্বি আংলঙত আছে নে বিহাৰত আছে সেইটো কাৰ্বি আংলঙত আছে নে আপুনি বেংগলত আছে আপুনি ধৰিবই নোৱাৰিব তো দিনে দিনে যেতিয়া কাৰ্বি মানুহবিলাক যেতিয়া শিক্ষিত হৈ আহিছে তেওঁলোকৰ সম্পদৰ ওপৰত তেওঁলোকৰ মাটিৰ ওপৰত অধিকাৰৰ প্ৰশ্নবিলাক বেছি জনা বুজা হৈ আহিছে তেওঁলোকে এই দাবীবিলাক কৰিছে আপোনালোকে দেখিছে যে বিজেপি চৰকাৰখনে এনেকৈ 6 শিডিউল এৰিয়াত বাদ দিয়ক ধুবুৰী গোৱালপাৰা নগাঁও এই অঞ্চলবিলাকত থকা পিজিআৰ ভিজিআৰ ভূমিত যদি মুছলমান মানুহ আছে তেওঁলোকৰ ঘৰবিলাক ভাঙিছে মই যেতিয়া কেতিয়াবা কওঁ যে মই পিজিআৰ ভিজিআৰবিলাকতো নোসোমাই সাধাৰণ চৰকাৰী ভূমিত থকা মানুহবিলাকক কেনেকৈ ঘৰ উচ্ছেদ কৰিব নালাগে তেতিয়া মোক বিজেপি চৰকাৰখনে মিয়া প্ৰীতি কৰা বুলি কয় মুছলমানৰ পক্ষত থকা বুলি কয় এতিয়া 6 শিডিউল এৰিয়াৰ ভিতৰত কোন এৰিয়া ভাৰতৰ মুকলি ঠাইও নহয় নাগালেণ্ডৰ নিচিনা আপোনাৰ 371 য'ত মাটি কিনা বেচা কৰিব নোৱাৰে সেইটোও নহয় কাশ্মীৰৰ নিচিনা
370 370 অনুচ্ছেদৰ অধীনত থকা বিশেষ অঞ্চলো নহয়, তাতকৈ বিশেষ অকল ট্ৰাইবেলৰ কাৰণে সংৰক্ষিত এলেকা 6 শিডিউল, পাহাৰীয়া জনজাতি লোকসকলৰ কাৰণে বিশেষ ক্ষমতা দিয়া 6 শিডিউল। সেই 6 শিডিউল এলেকাত কেনেকুৱা মাটি? পিজিআৰ আৰু ভিজিআৰ, য'ত পিজিআৰ আৰু ভিজিআৰৰ কোনো মানুহ বসবাসেই কৰিব নোৱাৰে, তেনেকুৱা ধৰণৰ মাটিত যথেষ্ট সংখ্যক মানুহ, আৰু যথেষ্ট সংখ্যক মানুহ মানে সেই সংখ্যাটো যদি মই কৈ দিওঁ, কালি অসমৰ মুখ্যমন্ত্ৰীয়েও কৈছে যে 1951 চনত আপোনাৰ কাৰ্বিৰ জনসংখ্যা কাৰ্বি আংলঙত 1951 চনত তেতিয়া চাগে 80% মান আছিলে, আৰু আজিৰ দিনটোত 2021 চনত কাৰ্বিৰ জনসংখ্যা কাৰ্বি আংলঙত 35% হৈছে। আৰু কাৰ্বি আংলঙত যে কাৰ্বিৰ জনসংখ্যা ইমান কম হৈছে, তাৰ কাৰণে আমাৰ স্থানীয় অসমৰ মানুহৰ মানে অসমীয়া মানুহে যিমান মাটি লৈছে বা বসবাস কৰিছে তাতকে বহুত বেছি বেংগলী মানুহ আৰু বিহাৰী মানুহ আছে, কিছু সংখ্যক নেপালী ৰাইজো আছে, গোৰ্খা ৰাইজো আছে। গতিকে মানুহবিলাকৰ মাজত মানে আপোনাৰ কাৰ্বি মানুহবিলাকৰ মাজত এটা ক্ষোভ আছে, আৰু সেই ক্ষোভৰ কাৰণে তেওঁলোকে অত্যন্ত শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিকভাৱে 14 দিন অনশন কৰিলে, মাত্ৰ 11 জন লৰাই কৰিছে, আৰু বাৰম্বাৰ কৈ আছে যে আমাৰ কাৰ্বি ভূমি 6 শিডিউল এলেকাত থকা পিজিআৰ আৰু ভিজিআৰ মাটিখিনি আমাক মুক্ত কৰি দিয়া। কিন্তু চৰকাৰে তেওঁলোকৰ কথা নুশুনিলে মানে আশ্চৰ্যজনকভাৱে চৰকাৰে তেওঁলোকৰ লগত একদিনো কথা নাপাতিলে। এতিয়া তুলিৰাম ৰংহাং ডাঙৰীয়াই কৈছে যে যিদিনা ঘটনাটো ঘটিলে, যিদিনা মানে আপোনালোকে 4টা বজাত, সেইদিনা মানে তুলিৰাম ৰংহাং ডাঙৰীয়াৰ ঘৰটো যিদিনা জ্বলালে, সেইদিনা 4টা বজাত তেওঁ ডিফুট আলোচনাত মাতিছিলে বুলি ক'লে। এইটো ইতিমধ্যে আন্দোলনকাৰীবিলাকৰ পৰা কোৱাই হৈছে যে যদি ডিফুট মাতিছিলা তুমি, তেতিয়াহ'লে আবেলি 4টা বজাত আলোচনা আছে বুলি কৈছে, কিন্তু আগদিনা ৰাতিপুৱাবৰ সময়ত, তাৰমানে সেইদিনাই ৰাতিপুৱাব বুলি ক'ব লাগিব, পুৱতি নিশা 3টা বজাত আন্দোলনকাৰী আটাইকেইজন মানুহক ব্লেক কেট লগাই, ব্লেক কামাণ্ডো লগাই, পুলিচ লগাই তেওঁলোকক চুচৰাই গাড়ীত তুলি, মই ভিডিঅ' চাইছোঁ, এনেই কোৱা নাই, চুচৰাই গাড়ীত তুলি তেওঁলোকক তাৰ পৰা মনে মনে উঠাই আনিছে। কেইটা বজাত? ৰাতি 3টা বজাত। এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে সেই মানুহবিলাকক তেওঁলোকক আমি জিএমচিলৈ আনিছোঁ। ঠিক আছে, জিএমচিলৈ যে আনিছা, ৰাতি 3টা বজাত কেলে আনিলা মানুহ নাথাকোতে? এইটো কি বুদ্ধি তোমালোকৰ? যদি জিএমচিলৈ আনিছা চিকিৎসা কৰিবৰ কাৰণে, তেতিয়াহ'লে কিয় দিনৰ ভাগত ৰাইজৰ লগত কথা পাতি যে আজি আলোচনা আছে, তাৰ আগতে তোমালোকক অকণমান মেডিকেল চেকআপ কৰি লওঁ? আৰু তেনেকুৱা কোনো পৰিস্থিতিও হোৱা নাছিলে যে তেওঁলোকৰ অৱস্থা স্বাস্থ্য সাংঘাতিক বেয়া হৈছে যে তেওঁলোকক মেডিকেল পৰীক্ষা কৰিব লাগে। মইতো 21 দিনলৈকে অনশন কৰিছোঁ একেৰাহে, এওঁলোকে একেৰাহে কৰিছে নাই মই নাজানো, অল্টাৰনেট কৰি আছে যদিও মই নাজানো দেই। কিন্তু এনেকুৱা কোনো আমি খবৰ পোৱা নাছিলোঁ যে তেওঁলোকৰ স্বাস্থ্যৰ সাংঘাতিক অৱনতি ঘটিছে। কি কৰিলে যে তেওঁলোকক মাজৰাতি বুলি ক'ম নে ৰাতিপুৱা বুলি ক'ম, আৰু 3টা বজাত তেওঁলোকক পুলিচে ব্লেক কামাণ্ডোৱে উঠাই লৈ গৈছে চুচৰাই, তাৰ ভিডিঅ'টো মোৰ লগত আছে, তেওঁলোকক উঠাই লৈ গৈছে। তাৰপিছত কোনো মানুহে নাজানে যে তেওঁলোকক কোনে লৈ গ'ল। ৰাতিপুৱা মানুহ যেতিয়া আহিছে তেতিয়াহে দেখিছে যে মানুহকেইটা নাই, তেতিয়াহে হাল্লা লাগিছে। হাল্লা লাগিলত মানুহবিলাকে চবেই গম পায় যে সেইদিনা ৰাতি
যিটো ঠাইত অনশন কৰি আছিলে তাৰ পৰা মাত্ৰ 12 কিলোমিটাৰ দূৰত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ CEM কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ CEM আপোনাৰ কি ক'ব স্বায়ত্তশাসিত পৰিষদৰ CEM তুলিৰাম ৰঙাং CEM তুলিৰাম ৰঙাঙক ৰঙাং সেদিনা 12 কিলোমিটাৰ দূৰতে ৰাতিটো আছে এটা পিকনিক প্লেছত সেইটো ঠাইত এইকাৰণে আছে যে সেদিনা তেওঁলোকে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগত এই কি কয় এইটো তেওঁলোকৰ কিবা এটা কৰে নহয় এইটো কি বুলি কয় এইটো তেওঁলোকে মন কি বাত যে কৰে মন কি বাত প্ৰগ্ৰেম এটাত আছে মানুহে ভোজ খাইছে ফূৰ্তি কৰিছে পিকনিকৰ প্লেছত মন কি বাত কৰিছে মানে যিদিনা ৰাতিপুৱা উঠাই নিলে তাক আগদিনা ৰাতিপুৱা উঠাই লৈ গ'লে মানুহবিলাকে হুলস্থুল কৰি CEM যিহেতু তাত আছে সেইটো ৰাস্তাই দিয়ে যাব লাগিব গতিকে এটা ৰাস্তাত তেওঁলোকে অৱৰোধ কৰিলে ৰাস্তাত বহি দিলে মানুহ 100-200 মান মানুহ ৰাস্তাত বহি দি থাকোঁতে তেওঁলোকে খবৰ পালে যেনে CEM বেলেগ এটা ৰাস্তাৰে আঁতৰি গুচি গ'ল তেতিয়া তেওঁলোকে 3খন অটো ভেনৰ নিচিনা কি কয় এইটো আপোনাৰ কিবা এখন ভেন এইবিলাক যে মানুহ কঢ়িয়াই নিয়া কি কয় বস্তু কঢ়িয়াই নিয়া গাড়ী তেনেকুৱা 3খনত উঠি CEMৰ ঘৰলৈ যাওঁ বুলি কৈছে আৰু সেইটো ছ'চিয়েল মিডিয়াত তেওঁলোকে লাইভ দি গৈছে ছ'চিয়েল মিডিয়াত তেওঁলোকে ইনফৰমেশ্যন দি গৈ আছে যে তেওঁলোক এৰিয়ালৈ গৈ আছে 12 কিলোমিটাৰ দূৰত থকা 12 নহয় তেতিয়া 15 কিলোমিটাৰমান দূৰত হ'ব ঘৰটো 15 কিলোমিটাৰ দূৰত থকা তুলিৰাম ৰঙাঙৰ ঘৰলৈ গৈছে আশ্চৰ্যজনক কথা যে তুলিৰাম ৰঙাঙৰ ঘৰলৈ গৈছোঁ বুলি কৈছে তুলিৰাম ৰঙাঙৰ ঘৰত তাতে আপোনাৰ সেইটো পুৰণা ঘৰ দেউতাক থাকে দেউতাকো বোলে সেইদিনা নাছিলে দেউতাক বোলে সেইদিনা হস্পিটেলাইজ হৈ আছিলে সি গুৱাহাটীত গাটো অলপ বেয়া আছিলে বুলি কৈছে বয়সীয়া মানুহ তেখেত গতিকে তেখেত হস্পিটেলত আছিলে গতিকে গৈ আমি দেখিছোঁ যে সেই অথন্তৰখিনি ঘটাইছে তেওঁলোকৰ ঘৰ দুৱাৰত শিলগুটি মাৰিছে তেওঁলোকৰ ফুলবিলাক ছিঙি ফুৰা দেখিছোঁ গছবিলাক কটা দেখিছোঁ জ্বলাই দিয়া দেখিছোঁ আমি এইটো ভিডিঅ'ত পিছত পৰৱৰ্তী সময়ত দেখা পাইছোঁ কিন্তু এতিয়া মোৰ প্ৰথম কথাটো হ'ল আপোনালোকে চাব দে মই চৰকাৰক কিয় জগৰীয়া বুলি ক'লোঁ মই জগৰীয়া বুলি এইকাৰণে ক'লোঁ যে একে ঘটনা 108 নামৰ যিটো অনুষ্ঠানে 108ৰ কৰ্মচাৰীবিলাকে যোৱা 20 দিনমান ধৰি গুৱাহাটীত এটা অনশন কৰি আছে তেওঁলোকৰ লগত চৰকাৰে এবাৰো আলোচনা কৰা নাই এবাৰো আলোচনা নকৰি তেওঁলোকে যিটো কোম্পানীত কাম কৰে 108ৰ যিটো মৃত্যুঞ্জয় সেৱাৰ যিটো কোম্পানী জিভিকে অসমৰ 1000 ল'ৰাক চাকৰিৰ পৰা খাই দিলোঁ বুলি নটিচ দি দিলে অসমৰ মুখ্যমন্ত্ৰীয়ে ক'লে যে এইটো আমি নাজানো কোম্পানীয়ে খেদিছে এইটো কোম্পানীয়ে আৰু তেওঁলোকৰ মাজৰ কথা একবাৰৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে কথা পতা নাই একবাৰৰ কাৰণে এতিয়ালৈকে মই আনকি এজন মন্ত্ৰীক ফোন কৰি জনালোঁ যে আপোনালোকে এবাৰ অসমৰ মুখ্যমন্ত্ৰীৰ লগত আলোচনাটো কৰি কিবা এটা ব্যৱস্থা কৰক এওঁলোকে এইটো কৰিবলৈ নিদিব চব অসমীয়া ল'ৰা এওঁলোকক চাকৰি খাবলৈও নিদিব আৰু তেওঁলোকৰ সমস্যাটো সমাধান কৰক কিন্তু দুৰ্ভাগ্যজনকভাৱে এতিয়ালৈকে কোনো গুৰুত্ব দিয়া নাই কাইলৈ পৰলৈ দেখিব যে এই আন্দোলন কৰা ল'ৰাবিলাককো হঠাতে উঠাই লৈ গ'ল 108 কিন্তু এই কামটোকে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই দাদাগিৰিটো সদায় কৰে তেওঁৰ মতে আন্দোলন কৰিলে তেওঁ কথা নাপাতে তেওঁৰ মতে এইটো মানে ফেচিষ্টবিলাকৰ সববিলাকৰ লক্ষণ এইটো প্ৰতিবাদ কৰিলে মানুহে দাবী উত্থাপন কৰিলে তেওঁ কামটো নকৰে তেওঁক গৈ তেল মাৰি ভৰিত ধৰিলেহে তেওঁ কথা পাতিব এইটো হ'ল এটা ফেচিষ্টৰ লক্ষণ এতিয়া আপুনি আটাইতকৈ ইণ্টাৰেষ্টিং কথাটো আপোনালোকে নিজে চাওক যে গোটেই অসমতে অসমৰ মুখ্যমন্ত্ৰীয়ে সদায় এই কামটো কৰি আহিছে কি কামটো কৰি আহিছে
যে আন্দোলন কৰিলে গুৰুত্ব নিদিয়ে আৰু আন্দোলন কৰা মানুহক এনেকে ধৰি লৈ তেওঁলোকে কি কৰে জেলত পঠিয়াই দিয়ে আজি কাৰ্বি মানুহকো এইটো কৰিলে কিন্তু কাৰ্বি মানুহ ট্ৰাইবেল মানুহ এইটোতে ভুল হৈ গ'ল তেওঁলোকৰ আৰু ট্ৰাইবেল মানুহৰ মাজত সাংঘাতিক ইউনিটি আছে যেতিয়া সেই ল'ৰাকেইজনক যেতিয়া পুলিচে ধৰি লৈ গ'ল গৈ তেওঁলোকক ক'ত ৰাখিলে যেতিয়া হুলস্থুল লাগি গ'ল যেতিয়া আপোনাৰ কি কয় আমাৰ কাৰ্বি সাহিত্য শাসিত পৰিষদৰ CEM তুলিৰাম ৰম্ভাঙৰ ঘৰটো যেতিয়া জ্বলাই দিলে তেতিয়াহে তেওঁলোকে এইবাৰ এই আন্দোলনকাৰী যিবিলাকক হস্পিটেলত ৰাখিছিলে সেই হস্পিটেলত ৰখা মানুহবিলাকক এইবাৰ চৰকাৰে কাবৌ কোকালি কৰিবলৈ ধৰিলে যে আপোনালোক আহক আপোনালোকে বুজাই দিয়ক যে আমি আপোনালোকক মানে হেৰি কৰা নাই গ্ৰেপ্তাৰ কৰা নাই আপোনালোকক আমি চিকিৎসাৰ কাৰণে লৈ আহিছোঁ এতিয়া মোক আপোনালোকে কওক যে এইটো অগণতান্ত্ৰিক এটা কাম কৰিছে নে নাই ফেচিষ্ট এটা কাম কৰিছে নে নাই আপোনালোকে নিজে চাওক চৰকাৰে আন্দোলন কৰি থকা 14 দিন ধৰি একেৰাখে অনশনত বহি থকা শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলনত বহি থকা মানুহবিলাকৰ লগত আলোচনা নকৰাটো এইটো এটা অগণতান্ত্ৰিক কথা হয় নে নহয় এওঁলোকৰ লগত আলোচনা নকৰি এওঁলোকক এনেকৈ অপহৰণ কৰি লৈ যোৱা দাদাগিৰি কৰি অপহৰণ কৰি লৈ যোৱাটো এইটো এটা অত্যন্ত নিকৃষ্ট প্ৰশাসনিক স্থিতি হয় নে নহয় অন্য ঠাইত হ'লেতো সেই সময়তে সেইটোতে আন্দোলন শেষ হৈ গ'লহেঁতেন দমন কৰি দিলেহেঁতেন আন্দোলন কিন্তু কাৰ্বি ৰাইজ জনজাতি ৰাইজ তেওঁলোকৰ মাজত এতিয়াও বণ্ডিংটো মানুহ আৰু মানুহৰ মাজৰ সম্পৰ্কটো ভাল আৰু যেতিয়া তেওঁলোকক হ'ল 200 মান মানুহে ৰাস্তাত অৱৰোধ কৰিলে মই ক'লোৱে তুলিৰাম ৰঙাং বেলেগ ফালে পলাই দিয়াৰ পাছত তুলিৰাম ৰঙাঙৰ ঘৰলৈ গ'ল তুলিৰাম ৰঙাঙৰ ঘৰলৈ গৈ তেওঁলোকে এনেকুৱাবিলাক অথন্তৰ কাম কৰিলে তেওঁলোকৰ ঘৰটো জ্বলাই দিলে মইতো ভাল কাম কৰা বুলি কোৱা নাই কিন্তু এইটো ক্ষোভৰ বহিঃপ্ৰকাশ মইতো সমৰ্থন কৰা নাই কিন্তু এইটো ক্ষোভৰ বহিঃপ্ৰকাশ আৰু এই ক্ষোভৰ বহিঃপ্ৰকাশ ঘটাইছে চৰকাৰে নিজে এই ফেচিজিমটো হিমন্ত বিশ্ব শৰ্মাৰ এই দাদাগিৰিটোৰ কাৰণে এই ঘটনা সংঘটিত হ'বলৈ পাৰে গতিকে আপোনালোকক সকলোৱে জনা দৰকাৰ যে কাৰ্বি আংলঙত যি ঘটনা ঘটিছে এই ঘটনাৰ কাৰণে বিজেপি চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মা নিজে জগৰীয়া কোনোবাই ক'ব পাৰে যে তাৰ কাৰণে এইটো তুলিৰাম জগৰীয়া নিশ্চয় কামটো তুলিৰাম ৰঙাঙে কৰিছে কিন্তু কোনোপধ্যে কাৰ্বি সাহিত্য শাসিত পৰিষদৰ হাতত গৃহ বিভাগ নাই গৃহ বিভাগ আছে ৰাজ্য চৰকাৰৰ হাতত অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰীৰ পৰামৰ্শ অনুসৰিহে এই ঘটনা সংঘটিত হৈছে আজিৰ দিনটোতো আপোনালোকে দেখিছেনে একবাৰৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী তালৈ গ'লনে আমাৰ অসমৰ জাতীয় জীৱনৰ আটাইতকৈ এটা দুৰ্ভাগ্যজনক ঘটনা আছিলে গোষ্ঠী সংঘাত কাৰ্বি আংলঙত আমি দেখিছিলোঁ কাৰ্বি আৰু কুকিৰ মাজত সংঘাত বিটিএডিত আমি দেখিছিলোঁ বড়ো আৰু আদিবাসী ৰাইজৰ মাজত সংঘাত বিটিএডিত আমি দেখিছিলোঁ বড়ো আৰু মুছলমান ৰাইজৰ মাজত সংঘাত আনকি বিটিএডিত আমি দেখিছিলোঁ বড়ো আৰু অনাবড়োৰ মাজত সংঘাত এনেকুৱা ধৰণৰ এটা ৰক্তৰঞ্জিত ইতিহাস অসমত চলি আছিলে আৰু বেছ কিছুদিন ধৰি সেই সংঘাতটোৱে অসমৰ পৰা লোপ পাইছিলে আৰু হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি হিমন্ত বিশ্ব শৰ্মাৰ ফেচিবাদ হিমন্ত বিশ্ব শৰ্মাৰ 2 নগৰী ৰাজনীতিৰ কাৰণে আকৌ এই ৰক্তৰঞ্জিত ইতিহাসটো পুনৰ ঘূৰি আহিলে সেইকাৰণে মই ভাবোঁ যে কাৰ্বি আংলঙত যিজন কাৰ্বি যুৱক পুলিচৰ গুৰিত নিহত হ'ল আৰু যিজন বাঙালী যুৱক জ্বলাই মাৰি দিলে ঘৰ জ্বলাই দিওঁতে তেখেত জ্বলি গ'ল সুৰুজ দে এই দুইজন হ'ল হিমন্ত বিশ্ব শৰ্মাৰ 2 নম্বৰী প্ৰশাসনিক নীতি গৃহ বিভাগৰ ভুল সিদ্ধান্তৰ কাৰণে মৃত্যু এই দুইজন মানুহ
হল এতিয়া কথাটো হল তাৰ পাছত দেখা গ'ল যে যেতিয়া তুলিৰাম ৰঙাঙৰ ঘৰলৈ আহিছে আৰু ফেচবুকত লাইভ দি আহিছে তাৰ পাছতো তুলিৰামৰ ঘৰটো কিয় সুৰক্ষিত নকৰিলে কিয় নবচালে এইটো এটা ইম্পৰ্টেণ্ট কথা 2 নম্বৰ মোৰ ওচৰত ভিডিঅ' আছে কিন্তু এইবিলাক বস্তু বাঢ়ি যায় বুলি মই এতিয়ালৈকে এইবিলাক দিয়া নাই বাহিৰত মোৰ নিজৰ ফেচবুকত লগোৱা নাই মোৰ ওচৰত ভিডিঅ' আছে যে সেইদিনা ৰাতি তুলিৰাম ৰঙাঙৰ ঘৰ যিদিনা জ্বলাইছে সেইদিনা ৰাতি খেৰণীৰ চাৰিআলিৰ বজাৰত যেতিয়া ঘৰ জ্বলাইছে একদম অনায়াসে জ্বলাই গৈছে আৰু ঘৰ কি দোকানবিলাক যেতিয়া অনায়াসে জ্বলাই গৈছে তাত কোনো ধৰণৰ পুলিচে সকা বাধা কৰা নাই যেতিয়া ঘৰ চৰ জ্বলাই দোকান চুকান জ্বলাই গুচি গ'ল যেতিয়া মানুহে আহি দেখিলে যে এইবিলাক জ্বলাই শেষ কৰি দিলে যেতিয়া দেখিলে তেতিয়া পুলিচে তেতিয়া আহিছে আৰু পুলিচ যেতিয়া আহিছে তাৰ স্থানীয় মানুহে পুলিচক ইমান গালি পাৰিছে নহয় সেই ভিডিঅ'টো দৰকাৰ হলে মই আপোনালোকৰ সন্মুখত লগাই দিব পাৰিম তাৰ পাছত কি হৈছে জানেনে তাৰপাছত সেইদিনা যেতিয়া বহুত দেৰি পিছত মই দেখিছো ভিডিঅ'বিলাক মই চাই আছো মোৰ 34 মিনিটৰ ভিডিঅ'টো যেতিয়া চাইছো মানুহ এজনে লাইভ কৰি আছে তো মোক দি দিছে তো সেই যেটো ভিডিঅ'টো চাইছো সেই ভিডিঅ'টো চাওঁতে দেখিছো যে তাৰপিছত বহুত দেৰি মূৰত মই 34 মিনিটৰ ভিডিঅ'টো যেতিয়া চাই আছো তেতিয়া চাগে 20-22 মিনিট মানৰ মূৰত এখন আহিলে ফায়াৰ ব্ৰিগেডখনে 3 মিনিট মান এনেকে পানী মৰাৰ পিছত মই চাই আছো লাইভত ক'লে পানী নাই কি আচৰিত লংকাৰ পৰা বোলে সেইখন ফায়াৰ ব্ৰিগেড গৈছে গৈ দেখিছে যে তাত পানী নাই এইটো হ'ল চৰকাৰ এই ধৰণে চৰকাৰে কাৰ্বি আংলঙক এতিয়াও ব্যৱহাৰ কৰি আছে তাৰ পৰৱৰ্তী সময়ত আমি দেখিলো যে তাৰ পিছদিনা ৰাতি যেতিয়া সেই দোকানবিলাক জ্বলিলে তাৰ পিছদিনা এবাৰ এখন দলঙৰ পাৰত কপিলীৰ এটা চাইডে কাৰ্বি মানুহ এটা চাইডে বাঙালী মানুহ এটা চাইডে হিন্দী ভাষী মানুহ আৰু বাঙালী মানুহ আৰু এটা চাইডে কাৰ্বি মানুহ মাজত পুলিচ ৰৈ আছে আৰু সেই উত্তেজনাটো বিয়পি থাকিবলৈ দি আছে তৎক্ষণাত তেওঁলোকক যে অতৰাই পঠিয়াব লাগে সেইটো কৰা নাই তাৰ ফলস্বৰূপে কি হৈছে যে সেই মানুহবিলাকে জনগণে উত্তেজিত হৈ আছে আৰু উত্তেজিত হৈ থকা জনগণে আকৌ মটৰচাইকেল জ্বলাই দিছে পুলিচৰ সন্মুখতে আৰু সেই ঘটনাৰ পাছত যেতিয়া হিন্দী ভাষী বা বাঙালী ভাষী মানুহবিলাকে সেই কাণ্ডটো কৰিছে তেতিয়া লগে লগে আকৌ ৰাতি কাৰ্বি মানুহবিলাকে কি কৰিছে দৈনিক বজাৰখন আপোনাৰ তাৰ দৈনিক বজাৰখন আকৌ জ্বলাই দিছে এইটো যোৱা ৰাতিৰ ঘটনা এই দুৰ্ভাগ্যজনক ঘটনাবিলাক ঘটিছে সেই ঘটাই দিওঁতে কালি দৈনিক বজাৰখন দিনততো আপুনি মই নিজে দেখিছো যে দৈনিক বজাৰখন লণ্ডভণ্ড কৰিছে ভিডিঅ'টো চবে দেখি আছে ৰাতিলে কি কৰিছে দৈনিক বজাৰখন জ্বলাই দিছে এতিয়া মূল প্ৰশ্নটো হ'ল যে পুলিচৰ ডিজিপি তাত বহি আছে পুলিচৰ এডিজি বহি আছে তাত ডাক্তৰ ৰণোজ পেগু গৈ তাত থিয় হৈ আছে সকলো থকা অৱস্থাত কোনোবাই মটৰচাইকেল জ্বলাই আছে আৰু কোনোবাই ব্যৱসায়িক প্ৰতিষ্ঠান ভাঙি লণ্ডভণ্ড কৰি আছে আৰু পুলিচ CRPF কামাণ্ডো ডিজিপি এডিজি মন্ত্ৰী আটাইবিলাকে চাই ঘটনাটো বহল হ'বলৈ দি আছে কিয় এইটো এটা আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আজি যিটো কৰিছে আপোনালোকে চাব দেই মই প্ৰথম ক'লো যে এই ঘটনাটো ঘটাৰ কাৰণে জগৰীয়া অসম চৰকাৰ তেওঁলোকে আন্দোলনকাৰী পক্ষবিলাকক এনেকে অন্যায়কে অপহৰণ কৰিছে আলোচনা কৰা নাই
তাৰ পাছত মই ক'লো যে এই ঘটনাটোৰ কাৰণে জগৰীয়া যে যেতিয়া পুলিচ থকা অৱস্থাতে যেতিয়া ঘটনা ঘটাইছে তেতিয়া একো মাত মতা নাই পুলিচে মনে মনে সেই দোকানবিলাক জ্বলাবৰ কাৰণে ঘটনাটো ঘটি থাকিবৰ কাৰণে তেওঁলোকে মৌন ব্ৰত অৱলম্বন কৰি আছে কিয় কালি আকৌ দুটা যুযুধান পক্ষৰ মাজত এনেকে দলঙৰ মাজত ৰৈ উত্তেজনা বিয়পাই আছে তেওঁলোকক লগে লগে যে তাৰ পৰা আঁতৰাই পঠিয়াব লাগে ঘৰলৈ পঠিয়াই দিব লাগে বজাই বুঢ়াই যি কৰিব লাগে সকলো কৰি যে পঠিয়াই দিব লাগে তেতিয়াহে যে উত্তেজনা হাম কাটিব এইটো কৰিব লাগে কিন্তু কৰা নাই কি কৰিছে সন্ধিয়ালৈকে কালি সন্ধিয়ালৈকে এইবিলাক ঘটিবলৈ দিছে সন্ধিয়াৰ পাছত আন্ধাৰ পোৱাৰ পাছত তেওঁলোকৰ ওপৰত কন্দুৱা গেছ মাৰিছে আৰু তাৰপিছত ঘটনা ঘটাই থৈ মানুহবিলাক ঘৰলৈ গুচি গৈছে গতিকে আমি দেখিলো যে যেনেকৈ এইখন চৰকাৰে গোটেই ঘটনাটো ঘটাবৰ কাৰণে মানুহক ইনচিষ্ট কৰিলে উত্তেজিত কৰিলে মানুহক কেনেকৈ অপহৰণ কৰি নি অন্যায়ভাৱে তেওঁলোকক আলোচনা নকৰি এই কাম কৰিলে দ্বিতীয়তে তেওঁলোকৰ চকুৰ সন্মুখত চৰকাৰৰ প্ৰশাসনৰ পুলিচৰ ডিজিপিৰ ৰণোজ পেগুৰ সকলোৰে সন্মুখত কাজিয়া লাগিবলৈ আৰু ভাংচুৰ কৰিবৰ কাৰণে অনুমতি দিলে সকলোৰে সন্মুখত আজিৰ পৰা অৱশ্যে যথেষ্ট পুলিচ CRPF ব্লেক কামাণ্ডো আৰু আৰ্মিও দিয়া বুলি শুনিছো আটাইবিলাক যোৱাৰ কাৰণে আমি দেখিছো যে আজিৰ দিনটোৰ পৰা অকণমান নৰ্মেলচি আহিছে গতিকে মই ঘটনাটো এইখিনিলৈকে বৰ্ণনা কৰিলো আৰু এতিয়া এই ঘটনাটো সন্দৰ্ভত মই মোৰ কিছু বক্তব্য দাঙি ধৰিব খুজিছো প্ৰথম কথা আপোনালোকে জানে যে ধুবুৰী গোৱালপাৰা নগাঁও কোনো ঠাইত অসমৰ মানুহে দাবী কৰা নাই যে চৰকাৰী ভূমিত থকা মানুহবিলাকক উচ্ছেদ কৰিব লাগে হিমন্ত বিশ্ব শৰ্মাই মুছলিম মানুহবিলাকক উচ্ছেদ কৰিছে কাৰ্বি আংলঙৰ মানুহবিলাকে কৈছে যে 6 শিডিউল এলেকাত থকা PGR আৰু VGR প্ৰফেশ্যনেল গেজিং ৰিজাৰ্ভ আৰু ভিলেজ গেজিং ৰিজাৰ্ভ য'ত কোনো মানুহে বসবাস কৰিব নোৱাৰে ব্যৱসায়িক প্ৰতিষ্ঠান খুলিব নোৱাৰে সেই অঞ্চলবিলাকত উচ্ছেদ কৰিব লাগে ডিমাণ্ড ৰাইজৰ ডিমাণ্ড সেই অঞ্চলবিলাকত উচ্ছেদ কৰা নাই এইটো এটা দীৰ্ঘদিনীয়া দাবী আৰু মই জানো আপোনালোকক মই দৃঢ়তাৰে ক'ব খোজো যে যেতিয়া এই উচ্ছেদৰ দাবী উত্থাপন হৈছিলে তেতিয়া যাতে উচ্ছেদ কৰিব নালাগে তাৰ কাৰণে বিজেপি আৰু RSS নিজে ইনিচিয়েটিভ লৈ চৰকাৰে নিজে ইনিচিয়েটিভ লৈ গুৱাহাটী হাইকোৰ্টত এটা কেছ দিয়াইছে কাৰ্বি মানুহবিলাকে সেই কথাটো জানে যে উচ্ছেদ নকৰাবৰ কাৰণে যিকেইটা কেছ কৰাইছে সেইকেইটা বিজেপি RSS কৰাইছে কাৰ্বি মানুহে জানে তাৰ পাছতো তেওঁলোকে শান্তিপূৰ্ণভাৱে কৈ আছে নাই উচ্ছেদ কৰক আৰু শান্তিপূৰ্ণভাৱে কৈ থকাই নহয় তেওঁলোকে এই বুলিও কৈছে যে যদিহে আপোনালোকে যদিহে চৰকাৰে এই কোৰ্টত কেছটো থকাৰ কাৰণে যিঘৰ মানুহে কোৰ্টত কেছটো দিছে তেওঁলোকৰ ঘৰ যদি উচ্ছেদ নকৰে তেতিয়াহ'লে বাকীখিনি ঘৰটো উচ্ছেদ কৰক কাৰণ একদম কম সংখ্যক মানুহে কোৰ্টত কেছ দিছে আৰু সেই কেছটোত এতিয়ালৈকে একো হোৱা নাই কেছ চলি আছে গতিকে বাকীখিনি ঘৰৰ আপোনালোকে উচ্ছেদ কৰক এনেকে বুলি কৈছে কিন্তু চৰকাৰে এই যিসকল মানুহে মাটিখিনি দখল কৰি আছে তেওঁলোকক ৰক্ষণাবেক্ষণ দি আছে কেলে বেলেগ একো কাৰণ নহয় তেওঁলোক বিজেপি চৰকাৰৰ বিজেপি যিটো চৰকাৰ সেই বিজেপি চৰকাৰৰ ছাপোৰ্টাৰ তেওঁলোক RSSৰ ছাপোৰ্টাৰ তেওঁলোক বিজেপিৰ ছাপোৰ্টাৰ আৰু আপোনালোকে নিশ্চয় দেখিছে যে তেওঁলোকে এতিয়া যেতিয়া আন্দোলন কৰিছে তেতিয়া তেওঁলোকে সদায় জয় শ্ৰীৰাম ধ্বনি দি কাৰ্বি গো বেক পৰ্যন্ত তেওঁলোকে অত্যন্ত ভয়ংকৰ
হঠকাৰী শ্লোগান পৰ্যন্ত দিছে। এই শক্তি ক'ত পাইছে কাৰ্বি আংলঙত? কাৰ্বি গো বেক। কাৰ্বি চীনা হয়। মই আজিলৈকে যিমান দূৰ জানো, কাৰ্বি হ'ল অসমৰ কলম্বাছ। কাৰ্বি হ'ল অসমৰ প্ৰথম অধিবাসী হ'ল কাৰ্বিসকল। এতিয়া মই কোৱা নাই, বিষ্ণু ৰাভাই কৈছে, হয়নে? কাৰ্বি হ'ল অসমৰ কলম্বাছ। সেই কলম্বাছ কাৰ্বি আজি আন্দোলনকাৰী কোনোবা ৰিটেলিয়েট